মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2025 আহি পালেহি আমাৰ তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট খবৰ আছে আমাৰ 23rd মেৰ পৰা অৰ্থাৎ আজি 17 তাৰিখ হ'লে আৰু এসপ্তাহ আছে আজি দিনটো ধৰিলে মৰ্নিং তোমালোকৰ আসামিজ আছে আমি এই পৰীক্ষা পাছ কৰিবৰ কাৰণে কি কৰিব লাগিব তোমালোকে জানি লোৱা প্ৰথম কথা হ'ল তোমালোকে যেহেতু তিনটা সাবজেক্টৰ দিবা তিনটা সাবজেক্টৰ পৰীক্ষা দিবা কোনবাই হয়তো এটা দিব পাৰে দুটা দিব পাৰে তিনটা দিব পাৰে ইয়াৰ কথাটো ভালকৈ জানি লোৱা যে তোমালোকৰ আসামিজ বা হিন্দী জিওগ্ৰাফি এবিলাকৰ বাদে তোমালোকৰ বাকি যদি যিখিনি ছাত্ৰ ছাত্ৰীয়ে সায়েন্স বা ম্যাথছ বা ইংলিশ এই সাবজেক্টত বা এসএসটি বেয়া কৰিছা সেই ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব লাগিব তোমালোকে কৰিব লাগিব 45 মাৰ্কছৰ এমসিকিউ দিব লাগিব আৰু 45 মাৰ্কছৰ ডেসক্ৰিপটিভ দিব লাগিব তো দিব লাগিব এমসিকিউ এটো দিব লাগিব ডেসক্ৰিপটিভ ইয়াৰ কথাটো হৈছে কি তোমালোকে ইয়াতো পাব লাগিব 13 ইয়াত পাব লাগিব 13 আৰু তোমালোকৰ যেটো এসেসমেন্টৰ 10 মাৰ্কছ থাকে হেতু তোমাক যিমান দিছে হেতুই থাকিব ইয়া তোমালোকে অতি সাৱধান হবা ইয়াৰ আগত আমাৰ কি আছে যে এমসিকিউ টু পাৰ্ট টু দিব দিয়া নাছিলে যোৱা বছৰ খালি দিবলগিয়া হৈছিলে ডেসক্ৰিপটিভ গতে 45ত কিন্তু এবাৰ এটো দিব লাগিব এটো দিব লাগিব ইয়াটো 45ত 13 পাস মাৰ্ক আৰু ইয়াটো 45ত 13 পাস মাৰ্ক এটো পাস মাৰ্ক এটো পাস মাৰ্ক গতে অতি সাৱধান হবা মই তোমালোকক আৰু অসমীয়া সম্বন্ধে মই এটা কথা ক'ব খুজিছো যে তোমালোকে অসমীয়াৰ মই যোৱাকালি তোমালোকৰ যোৱা বছৰ কম্পাৰ্টমেণ্টেলৰ এক্সামৰ পেপাৰখন আলোচনা কৰিছিল তোমালোকে অসমীয়াৰ যিখিনি শৰ্ট কুৱেশ্যন থাকিব মই আকৌ এবাৰ কৈ দিছো শৰ্ট কুৱেশ্যন তোমালোকে লিখিবা প্ৰায় 10 মাৰ্কছ থাকিব দুটা গ্ৰুপত এ আৰু A+B আৰু তোমালোকৰ যিখন এপ্লিকেশন আহিব সেই অসমীয়াৰ তোমালোকে এপ্লিকেশনখন কৰিবা তাত তোমালোকৰ 4 মাৰ্কছ থাকিব আৰু তোমালোকে এসে কৰিবা তাত থাকিব তোমালোকৰ 8 মাৰ্কছ আৰু তোমালোকে যিখন ৰেপিড ৰিডাৰ থাকিব অসমীয়া বৈচিত্ৰময় অসম ৰেপিড ৰিডাৰখন তোমালোকৰ 10 থাকিব এইখিনি তোমালোকৰ 22 নম্বৰ ইয়াতে পালা আৰু তোমালোকৰ গ্ৰামাৰত থাকিব দুইটা সেকশন মিলি 15 মাৰ্কছ গটিকে ইয়াত তোমালোকৰ পুৰা 37 হৈ গল সবতকে দীঘল কোৱেশ্যন অসমীয়াৰ আসামিজৰ এসে কৰিবা 1 নম্বৰ কোৱেশ্যন কৰিবা গ্ৰামাৰ কৰিবা বৈচিত্ৰময় অসম কৰিবা আৰু তোমালোকে এপ্লিকেশনৰ 4 মাৰ্কছ কমন পাবাই আৰু তোমালোকে কি কৰিবা প্ৰথম তোমালোকে প্ৰশ্নবিলাক এটেন্ড কৰিবা যে সোৱা তোমালোকে এই মেট্ৰিকটো অকল কিন্তু পৰীক্ষাত নপঢ়ি পেলে বেয়া কৰা কথা নহয় বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সমস্যা বেমাৰ আজাৰ বিপদ আপদৰ কাৰণে কিন্তু পৰীক্ষা দিব পৰা নাই কিন্তু নামটো কওঁতে কম্পাৰ্টমেণ্টেলে কৈছে তোমালোকৰ কাৰণে এটো সৌভাগ্যৰ কথা যে সেম বেটছত একে সময়তে কোনো মাৰ্কশিটৰ একদম সেম মাৰ্কশিট সাৰ্টিফিকেট কাম তোমালোকৰ মাৰ্কশিট একেখনতে তোমালোকে পাবা একে সময়তে পঢ়িবা তোমালোকৰ সেম বেটছ হ'ব 2025 আৰু ইয়াৰ পিছত তোমালোকে বিভিন্ন ধৰণৰ আঁচনিবোৰ পাবা যেনে তোমালোকে ওবিসি পাবা স্কলাৰশিপ বা নিযুত মইনাৰ পাবা স্কলাৰশিপ এনেকুৱা বহুত সুবিধা তোমালোকে পাবা গতিকে তোমালোকে খুব ভালকে পঢ়া অসমীয়া পৰীক্ষা তোমালোকে পাছ কৰিব লাগিব প্ৰত্যেকটো কোৱেশ্যন তোমালোকে এটেন্ড কৰিবা নিশ্চয় তোমালোকৰ ভাল হ'ব ভিডিঅটো শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰি সুধিবা ধন্যবাদ